আপোনালোকক সকলোকে স্বাগতম কৰিলো আজিৰ এক নতুন ভিডিঅ'লৈ আশা কৰো আপোনালোকৰ ভালেই চাগে চৰাইজগল আজি আমি কাটি আছো বা হেৰি এটা কি কয় হাকবাৰীখনত গোবৰখিনি নিদি দিবৰ কাৰণে চাল এখন লাগে আৰু বৰষুণ দিলে বহি কেনে ৰখিবৰ কাৰণে চাল এখন লাগে তাৰমানে সৰু মৰুকে জুপুৰি ঘৰ এটা বনাব লাগিব বুঢ়া বাটো নাই ঘৰৰ বাহন হিচাপত যিমানখিনি পাৰোঁ কাটি আছোঁ হেৰি কি কয় বাচি বাচি আৰু ইমান বুঢ়া বা নাই ভাতটো খাই কিনে কাম কৰিবলৈ মনে নাযায় যুগল আমি তুলি আছোঁ টঙাল মানে আমাৰ টঙাল তোলা বা ঘৰত নাই সেইকাৰণে আমি জাতি বাঁহৰে টঙাল তুলিছোঁ পাৰিছোঁ নে নোৱাৰিছোঁ বাঁহৰ কাম নকৰা মানুহ যে জানাই তুলি আছোঁ আৰু বেমাৰ ভাল হৈছে নে পিতাই হৈছে গ'ল তো ক'ৰবাত জাপি থৈ দিয়া আছে সেই ইয়াৰে কেইখিলামান নি কিনে গাহৰি গঁৰালটোৰ ওপৰত বেচা কেইখনমান আজি বন্ধা হ'ল কিন্তু আজি আকৌ এতিয়া আহিলে নহয় বৰষুণ আহিলেই টুপ টুপকৈ এটুপ দুটুপ পৰিছে আৰু বেলেগ কাম এতিয়া নহ'ব এতিয়া ঘৰতে বহি টঙালকে তুলিব লাগিব চিকু ক'ত যা চৰাইজগল কাম বন সামৰি গা হাত ধুই ল'লোঁ ধুনীয়াকৈ ঘঁহি এসপ্তাহমান নাই ধোৱা আগতে এনেকৈ দদৌ থাকোঁতে টঙাল তোলোঁ আৰু পূৰা সিখন বাৰীৰ পৰা বা আনি কিনে খালি জুইশালিত জুইশালিটো থাকে আৰু ধৰ একদম লগা আৰু কাটি কিনে বনাই কিনে আৰু জুইত সোমোৱাই নিদিওঁ নহয় হেৰি থৈ দিওঁ ধোঙা দিং তাৰমানে আগতে তাৰমানে এই বাঁহৰ ঘৰটো থাকোঁতে একদম একো কাম চাম নাথাকিলেও মুঠতে টঙাল ৰেডি আৰু বাই চান্স বোলে কেতিয়াবা দৰকাৰ হ'লে পাবিয়ে মানে একদম খ মুঠা তলি থৈ ইমাৰ্জেঞ্চি কাৰণে পূৰা গাজি দিলোঁ খৰি ফালি আৰু খৰিৰ ভিতৰত ওলালে পোক এই যোৱা বছৰ ধুমুহা দিওঁতে আমাৰ শিলিখা গছজোপা তাৰমানে ভাঙি গৈছিলে তাৰে এটুকুৰ ফালি খাই থাক খৰি তাৰমানে ভাত চাউল ৰান্ধিবৰ কাৰণে এইফালে শিলিখা গছ এজোপা আছিলে যোৱা বছৰ ধুমুহা দিওঁতে ভাঙি গ'ল শুকাই মচমচীয়া হৈ আছে ইয়াৰ ভিতৰত পোক ওলালে পোকটো এই কুকুৰকেইটাকে দি দিলোঁ খাব লগা নাই এতিয়াও আছেই এইটো সৰু হৈ আছে এইটো এই খালে হে খং উঠিলেনো কি কৰি পাম নিজে গম নাপাম দেই এতিয়া চাবা দেই তুমি প্ৰশ্নটো সুধিলা যেতিয়া তোমাক মই বুজাই দিম কথাটো ভালকৈ যেতিয়া বেছিকৈ খং উঠে আগতে আমাৰ আইতাই কৈছিলে দেই তাৰমানে মোৰ মায়ে কৈছিলে যে যদি খং উঠে বোলে মাতিলে চাব লাগে ভৰি বুঢ়া আঙুলিলৈ চাব লাগে তাৰপিছত আৰু যেতিয়া খং উঠে তেতিয়াতো কোনে কি কৰি পায় একো ক'বই নোৱাৰে আৰু বয়স অনুপাতে খংটো ধৈৰ্য কৰিবলৈ শিকিব লাগে তাৰমানে দিনটো যদি বোলে হেৰি কি কয় ধৰক এতিয়া মোৰ লগত এহেঁতি আছে ন তহঁতি আছ মোৰ লগত মই যদি তহঁতক ৰাতিপুৱাৰ পৰা গধূলিলৈকে গালিয়ে দি থাকিলোঁ হয় তহঁতে মোক মাত দিবলৈ থৰে মন গ'লো হয় নাই আগতে যেতিয়া নুবুজিছিলোঁ কথাবিলাক তেতিয়া তাৰমানে এই তুমি তামাকে ক'বলৈ অকণমান দিগদাৰ হয় কথা মই আগতে খং উঠিলে য'তে ত'তে কিবা কিবি কৰি পাইছিলোঁ তাৰপিছত এতিয়া লাহে লাহে বয়স হৈছে কথাবিলাক বুজি পাইছোঁ ঘৰ চলাবলগীয়া হৈছে তাৰমানে মানুহৰ ব্যৱহাৰে মানুহৰ পৰিচয়
আৰু খং মানে চন্দাল খং উঠিলে কেতিয়া কি হৈ যাব কোনো একো ক'ব নোৱাৰিব হাই কাজিয়া মাৰা কাটা সকলো হৈ যাব পাৰে যাৰ লগত ভাল কি কয় সম্পৰ্ক হৈ আছে সম্পৰ্কবিলাক নাইকিয়া হৈ যাব আৰু যেহেতু মানুহৰ জীৱন সদায় একেখিনিকে মানুহ সদায় দেখা দেখি হৈয়ে থাকিব হয় নাই গাঁৱৰ লগতে যদি মই মোৰ এনেকুৱা খং উঠিলে মই মোৰ মুঠতে কোনোবাই যদি মোতকৈ ওপৰত কঠিলে মোক খং উঠি গ'ল মই তাক মাৰি দিলোঁ পিছদিনাখন যেতিয়া মোৰ বিপদ হ'ব সেই মানুহটোৱে মোক সহায় কৰিবহি সেইকাৰণে খং বোলা বস্তুটো বহুতেই আঁতৰাই ৰাখিব বিচাৰোঁ আৰু তহঁতিও আঁতৰাই ৰাখিবি দেই বুজিছ নাই এই কথাটো সুধিলি কাৰণেহে কৈছিলোঁ খং বোলা বস্তুটো যদি জীৱনৰ পৰা আঁতৰি থাকে বহুত কাম সহজতে হৈ আহে এতিয়া ধৰ মই ডাঙৰ অফিচ এটাত গ'লোঁ ন তাত মোৰ কামটো কৰি নিয়া নাই দেখি মই যদি হাল্লা কৰি দিম আপুনি মোৰ কামটো কৰি দিবই লাগিব মই অথনিৰ পৰা ৰখি আছোঁ যদি মই হাল্লা কৰি দিম থৰে মোক হেৰি কি কয় কামটো কৰি দিওঁ আকৌ সেইদিনাখন সেই পুলিচ থানালৈ গৈছিলোঁ পুলিচ থানালৈ গৈ কিনে তেওঁলোকৰ নিয়মৰ মতেহে কামবিলাক কৰিব আকৌ তাত যদি বোলে আমাৰ মানুহটো কি কাৰণে ইমান দেৰি এদিন যদি মই হাল্লা কৰিলোঁ হয় নহয় তেতিয়া তাৰমানে মোৰ কি কয় মোতকৈ ডেঞ্জাৰাছ মানুহ কোনো হ'বই নোৱাৰে ময়ে ডেঞ্জাৰাছ যদি এনেকুৱা দেখুৱাই কিনে কামবিলাক কৰোঁ নহয় একো কামেই নহ'ব যেনেই লাগিছে আৰু নহয়ো সদায় সৰু হৈ কিনেই কামবিলাক কৰিবলগীয়া হয় টেঙৰ হৈ কিনে বাকী যেতিয়া মান সন্মানৰ কথা আহিব তেতিয়া বাৰু খংটো উঠাটো বেলেগ কথা নে কি কৰি আছে